নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৰবদ্বীপিয়া আৰু ইউটিউব চেনেল সৰবদ্বীপিয়ালৈ স্বাগতম জনাইছো। আজি মই এগৰাকী ব্যক্তিৰ আগত চিনাকি কৰাই দিম আৰু সেইগৰাকী ব্যক্তি আন কোনো নহয় মোৰ গাঁৱৰে হয় আৰু তেখেত হৈছে শৰৎ কলিতা। আপোনালোকে হয়তো চিনি নাপাব কাৰণ তেখেত এগৰাকী কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি আৰু এটা সময়ত কিন্তু তেখেতে অসমীয়া কলা কৃষ্টিৰ কাৰণে বহুখিনি অৱদান আগবঢ়াই থৈ গৈছে। আমাৰ যিসকল ৰাইজ আছে, আমাৰ গাঁৱৰ যিসকল ব্যক্তি আছে তেওঁলোকে হয়তো গম পায়। আমাৰ দৰঙী কলা কৃষ্টিৰ অন্যতম ওজাপালিৰ তেখেত এগৰাকী ভাল ওজা আৰু তেখেত এগৰাকী ওজাপালিৰ সৈতে জড়িত ব্যক্তি আৰু তেখেতক মই পোনে পোনে চিনাকি কৰাই দিম। তাৰ আগতে মই কেইটামান কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু লগতে আমাৰ দৰং জিলাৰ বিভিন্ন লোককৃষ্টিৰ ভিতৰত অন্যতম দেওধনী নৃত্য, নাঙলী গীত আৰু নাঙলী গীতৰ পৰম্পৰা আজিও অটুট আছে ঠাই বিশেষে। আৰু অকণমান নাঙলী গীতৰ আভাস মই এই ভিডিঅ'টিৰ মাধ্যমত দেখুৱাই আছোঁ, লগতে ওজাপালিৰ কিছু দৃশ্য এই ভিডিঅ'টিৰ মাধ্যমত দেখুৱাই আছোঁ। গতিকে তাৰপিছতে লৈ গৈ আছোঁ আজিৰ সেই প্ৰতিভাৱান ব্যক্তিগৰাকীৰ মাজলৈ। গতিকে চাওঁ আহক নাঙলী গীত আৰু ওজাপালিৰ কিছু দৃশ্য।
তোমাৰো এটা মুড়ি আছে নাস্তাও নাই মুড়িত চিস্কো পাই তোক জিয়া তুমি বিয়া দিব লাগে তই নাস্তা নাই আমি একে খান বিলতে মাছ মাৰিবলৈ গৰু মই চাৰিটালৈ পুৱা হল দেখা দি ল'ব লাগে চাৰপা তোক যে আমাৰ মিলনৰ গান শিকাইছিলো মনত আছে না এই মিলনৰ গানটো গাই আমি আজি এতিয়া হাইকোৰ্টে বন্ধ কৰিব লাগে মিলন গীতা ফচল আমাৰ সমাজে বেয়া হ'ব গতিকে আমি নিয়ম তেখেতে ইতিমধ্যে আমাৰ বহু সময়ত হহুৱাইছে কন্দুৱাইছে লগতে তেখেতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তুৰ মাত আদিও প্ৰদৰ্শন কৰি আহিছিল অসমৰ যিসমূহ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আছে সেই নাট্যগোষ্ঠীসমূহতো তেখেতৰ যি কণ্ঠ সেই কণ্ঠ নিগৰাই আহিছিল আৰু সেইগৰাকী ব্যক্তিক মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু কাৰণ এটা সময়ত আমি তেখেতৰ যি অভিনয় তেখেতৰ যিসমূহ পেৰডি গীত আছিল সেইসমূহ শুনি কিন্তু আমি খুব আমোদ পাইছিলোঁ আৰু তেনে এগৰাকী ব্যক্তিক মই আপোনালোকৰ মাজত লৈ আহিছোঁ গতিকে বলক পোনে পোনে তেখেতক চিনাকি কৰাই দি আছোঁ আৰু এয়া হৈছে শৰৎ কলিতা আৰু আমি তেখেতক শৰৎ প্ৰভু বুলি মাতোঁ বিশেষকৈ আমি গাঁৱত আৰু সকলোৱে চিনি পায় শৰৎ দা কেনে খবৰ খবৰ বৰ্তমান ভালে বুলি ক'ব লাগিব কাৰণ আহি 60 পাৰ হ'ল যেতিয়া অলপমান মানে বেমাৰ আজাৰ ইটো সিটো অলপমান দেখা দিছে আৰু গতিকে তাৰ মাজতে মালিকে ভালে ভালে ৰাখিছে আৰু বৰ্তমান তাৰে ভিতৰত মানে এই কণ্ঠবিলাক অলপ বেয়া হৈ আছে এতিয়া ঠাণ্ডা ছিজন চলি আছে গতিকে কিছু কিছু ভাল কিছু বেয়া এনেকৈ মাজত চলি আছে শৰৎ দাই কি ক'ব আমাক কিবা এটা শুনা বহুদিন শুনা নাই একো শুনা নাই প্ৰথম কিহে আৰম্ভণি কৰিব আজি যিহেতু যথেষ্ট ভিউৱাৰ্ছে আপোনাৰ ভিডিঅ'টো চাই আছে তেখেতসকলক আপুনি আজি মানে আৰম্ভণিটো কেনেকৈ দিব এতিয়া আৰম্ভণিটো আমি অলপমান ওজাপালি বিশেষকৈ আমাৰ দৰঙৰ ওজাপালি বুলি ক'লে সকলোৱে গমেই পায় দৰঙৰ ওজাৰ যিসমূহ পদ থাকে সেই পদসমূহৰ বিশেষকৈ হওঁতে আপোনাৰ ব্যাসৰ ওজা গাই ব্যাসৰ ওজা যদি এটা পদ শুনি ল'ব বিচাৰোঁ এই মুহূৰ্তত হয় এইটো পদ বুলি কওঁতে অলপমান অসুবিধা আমাৰ পালিৰ ক্ষেত্ৰত ওজাই যিহেতু আগ ধৰি যায় ওজাই আগ ধৰাৰ পিছত আমি পিছৰ পদ ফাঁকি গাই যাওঁ গতিকে আমি অলপমান গাৱাৰ চেষ্টা এটা কৰিম বাৰু এটা দিহাৰে আমি আৰম্ভ কৰিছোঁ কৃষ্ণ এ হৰিয়ে
নমস্কাৰ প্ৰবন্ধে গীতাৰ পদ ইয়ে কৰিব প্ৰচাৰ ৰাম জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ মধ্যজনক লাগি এই কৰো হাত সামান্য জনক প্ৰতি বলো প্ৰিয় বাণী নিন্দা নকৰিবা মোক অতি অল্প জানি আকাশত পক্ষী উৰে যত দূৰ পাৰে মই পদ কৰি বহু মতি অনুসাৰে যদিবি শাস্ত্ৰৰ মই নাজানো নিশ্চিত তথাপিতো কৈব কৃষ্ণৰ চৰিত এনেকৈ তাৰমানে আমি পদখিনি গাওঁ। ইয়াৰে ভিতৰত আমাৰ খৰ পাতলা এনেকুৱা 4টা স্তৰত মানে পদবিলাক ভাগ কৰা হৈছে আৰু সেইমতে গোৱা যায়। যেনে প্ৰথম আৰম্ভণিতে আমি পাতলাকৈ গাওঁ, তাৰ পাছত এটা চেক অলপমান ঘন, তাৰপিছত আৰু অলপ ঘন, শেষত আমি থকা তালত তাৰমানে এই পদটো সামান্য এনেকৈ তাৰমানে আমি পদবিলাক গাওঁ। কিন্তু এতিয়া মোৰ কণ্ঠটো অলপমান বেয়া হৈ আছে, সেইকাৰণে বৰ দীঘলীয়াকৈ হেৰি কৰিব পৰা নাই। তথাপিও খুব ধুনীয়া গাইছে। আৰু বিশেষকৈ যিসকল সৰু ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালীসকলে কিন্তু এটা সময়ত আপোনাৰ যি কণ্ঠত চৰাই চিৰিকটি জীৱ জন্তুৰ মাত হওক সেইসমূহ শুনিবলৈ ৰৈ আছিল। আৰু আপুনি বিশেষকৈ ভ্ৰাম্যমান নাট্যগোষ্ঠীসমূহতো আপোনাৰ যি কণ্ঠ সেই কণ্ঠ নিগৰাইছিল। মই ভিডিঅ'টি আৰম্ভণিতে আপোনালোকক কৈছিলোঁ। আৰু মই যদি অকণমান চৰাই চিৰিকটি বা জীৱ জন্তুৰ মাত শুনিবলৈ পাওঁ এই মুহূৰ্তত। হয়, ঠিকে আছে। এই আচলতে আমি কেৰিকেচাৰটো ওজাপালি সোমোৱাৰ আগত আমি কেৰিকেচাৰটো ধুনীয়াকৈ দিছিলোঁ। যেনে যিকোনো চৰাই চিৰিকটি বা কুকুৰ, মেকুৰী, শিয়াল, গাহৰি, এই গৰু এইবিলাকৰ মাতটো ধুনীয়াকৈ দিছিলোঁ। কিন্তু এতিয়া উচ্চাংগ সংগীত যিহেতু আমি গাঁৱতে আমাৰ মাতটো বহুত আধা পাওঁতে আমাৰ যিটো চিজাৰৰ মাত আছিল সেই মাতটো প্ৰায় নোহোৱা নিচিনা হৈছে। তথাপিতো এই মানে ময়ো যে বস্তুটো অলপমান যে আমি গাইছিলোঁ আগত বা সৰু সৰু ল'ৰা ছোৱালীবিলাকক শুনাইছিলোঁ, সেই ক্ষেত্ৰত অলপমান আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু আপোনাৰ এইবিলাক কণ্ঠ শুনি আছিলোঁ। আমি সেইবিলাক মানে খুব ফূৰ্তি পাইছিলোঁ এইবিলাক গাই। গতিকে তাৰে অকণমান এটা আভাস দিবৰ কাৰণে মই চেষ্টা এটা কৰিম, কিন্তু মোৰ কণ্ঠটো সিমান ঠিক নহয়। বাৰু যিয়ে নহওক, ছাগলীৰ মাতটোৱে মই আৰম্ভ কৰিছোঁ। ছাগলীৰ মাত মানে ধৰক এটা মাইকী ছাগলীৰ এটা পোৱালি, মাইকী ছাগলীটো ঘাঁহ খাই আছে, পোৱালিটো হয়তো ক'ৰবাত শুই আছে। তেতিয়া এই মাইকীজনীয়ে মুখত ঘাঁহ পাগুলিয়াই পাগুলিয়াই পোৱালিটোক কেনেভাৱে মাতে, ঠিক তেনেকুৱা এটা পোৱালিটোৱে ঠিক এনেকৈ মাইকীটোৱে ঘাঁহ চোবাই পোৱালিটোক মাতি আছে। তেতিয়া মাকৰ মাত শুনি পোৱালিটোৱে এটা ইংগিত দিছে যে মই ইয়াতে আছোঁ। ঠিক তেনেকৈ এটা মেকুৰী আৰু এটা কুকুৰ, কুকুৰটো এনেকুৱা অৱস্থা যে লৰিব চৰিব নোৱাৰে। মানে এই যে মানুহে কয় মানুহ বয়স হ'লে কুচুৰি পৰে, কুকুৰ বুঢ়া হ'লে ফাপৰে ধৰে, ঠিক তেনেকুৱা অৱস্থা। কুকুৰজনৰ ফাপৰে ধৰিছে, তাৰমানে লৰিব চৰিব নোৱাৰে,
যিহেতু গৃহস্থৰ খাই আছে যদি এটা মাত নিদিয়ে তাক ভাত ক'ত দিব সি ভাগৰিত মানে ভঁৰালৰ তলত শুই থাকে ভাত হোৱা এটা উমান পায় এই কুকুৰটোৱে কিবা কৰি একাষাৰ মাত ওলোৱাৰ কাৰণে চেষ্টা এটা কৰে চেষ্টাটো কেনেকৈ কৰিব অকণমান মই আভাস এটা দিছোঁ মাতহে নোলায় এনেকৈ মাতটো ওলাবৰ কাৰণে চেষ্টা কৰিছে কিন্তু তাৰ দেহাৰ শক্তি নাই মাত ওলাই নাহে ঠিক তেনেকৈ মেকুৰীৰ যুঁজ যেনে দুটা মেকুৰীৰ কাজিয়া লাগিলে আমি আঁতৰৰ পৰা চাউণ্ডটোত গম পাওঁ যে এইটো বুন্দা মেকুৰী ঠিক তেনেকৈ এইটো মেকুৰীৰ যুঁজ এটা কেঁচুৱাৰ কান্দোন আছে কেঁচুৱাটোৱে একদম কান্দি একদম মানে আমি অসমীয়া থলুৱা ভাষাত থৰিয়া পৰা বুলি তৰঙী ভাষাত মানে পোৱা যায় ঠিক এনেকৈ এইটো কেঁচুৱাৰ কান্দোন তাৰপিছত চৰাই চিৰিকটিৰ মাত আৰু কিবা কিবি আছিল কিন্তু এতিয়া মোৰ আচলতে এই কণ্ঠটো বেয়া হোৱাৰ কাৰণে এইটো ইমানতে এৰিলোঁ পিছৰ নেক্সট পৰ্যায়ত বাৰু এতিয়া আৰু শেষত আপুনি বৰ্তমান কিহত ব্যস্ত এতিয়া আমি আচলতে এই মাজে মাজে আমি ওজাপালিত ঘূৰি ফুৰি আছোঁ ওজাপালি উত্তৰ গাঁও সভাবিলাকত নামঘৰ সভা হ'লে তাতে আমি ওচা গাওঁ তাৰপিছত লগতে আমি কৃষি খেতি বাতিৰ লগত জড়িত হৈ আছোঁ আৰু এনেকৈ বিভিন্ন ব্যস্ততাৰ মাজত আছোঁ আৰু ইয়াৰ মাজে মাজে কেতিয়াবা পাঠতো ব্যস্ত হৈ থাকোঁ আমি পুথিৰ পাঠতো আমি যাওঁ পাঠ চাওঁ তাৰপিছত আৰু মানে কেতিয়াবা ইটো সিটো লগ বন্ধু বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত বিভিন্ন ধৰণৰ মানে পেৰডি গীত বা কিবা কিবি বাৰু ঠিকে আছে মই এটি নগেন বৰ্মনে গীতটো গাইছিল তেওঁ এতিয়া এই সংসাৰত নাই বাৰু তেওঁৰ মানে হেৰিটো স্মৰণ কৰিয়ে তেওঁৰ হেৰি গীত এটা গাওঁ ঠিক আছে ৰাম ৰাম বজাৰত জুই লাগে মনাখন এৰা শুনাচোন আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম শুনিছানে নাই বোলো থেপা থেপিৰ মাত বিচাৰি খাবি আনি ঢেকীয়া হাত হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ একো ওম ঘাম পতককে বাঢ়ি যায় বস্তুৰ দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম শুনিছানে নাই বোলো থেপা থেপিৰ মাত বিচাৰি খাবি আনি ঢেকীয়া হাত হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ একো ওম ঘাম পতককে বাঢ়ি যায় বস্তুৰ দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম আজিকালি মহিলাৰ কিনো চাবা ধং জীয়াৰী নে বোৱাৰী চিনিবই নোৱাৰি ওঠত মানে ৰং দেখলতি তীখপাত বুঢ়ী তিৰিব কাত পকা চুলি কৰি লয় ৰং ঐ ৰাম ৰাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম হাট বজাৰত সোমাল কলি লাগে পৰে ঠেলা ঠেলি খুন্দা খুন্দি লাগে লাঠি চাঠি কচাই ভাই ঠগি খাই মাংস কিনাৰ উপায় নাই পাঠা বুলি বিক্ৰী কৰে পাঠি ঐ ৰাম ৰাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম ধুনীয়া
আৰু এয়া আছিল আমাৰ শৰৎ কলিতা আৰু তেখেতৰ পৰা আজি কিছু কথা জানিলোঁ আৰু তেখেতৰ যিসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব আৰু তেখেতক মৰম দিব আৰু পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা না